চৰকাৰ মানে কি কম আৰু আমাৰ পিছপৰা অঞ্চল খাৰিজা বগৰীগুৰি অঞ্চল ইফালে থাকিল তো বহু বছৰ মানে বিভিন্ন MLA বিভিন্ন মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি যায় আমাৰ নলজোৰা নদী এইখিনি খুটনাবাৰী পাথাৰ বুলি কয় তো ইফালে আমাৰ সহ ছাত্ৰ ছাত্ৰী বৰ্ণৰ কলেজত অধ্যয়ন কৰে এই অঞ্চলৰ গোটেই ৰাইজৰ কোৰ্ট কাছাৰী আপোনাৰ চাৰ্কল অফিচে হওক স্বাস্থ্য হস্পিটেলে হওক বা মৌজাদাৰ অফিচে হওক যিকোনো অফিচ আমাৰ সৰ্বগত ইফালেদি যাব লগা হয় এই নাইদি যাব লগা হয় বিপদসংকুল যাত্ৰা বিপদ হয় বিপদসংকুল বাৰিষাতো এদি যাবই নোৱাৰি না মাজে সময় বন্ধ থাকে তো এনেকুৱা অৱস্থাত আমাৰ এই অঞ্চলৰ মানুহখিনি আছে কিন্তু যোৱা MLA বিধায়কে তেখেতে কৈছিলে যে ব্ৰিজ এখন হেৰি কৰিব কিন্তু তেখেতে ইঞ্জিনিয়াৰ আনিলে হেৰি কৰিলে চৰকাৰ বিজেপিৰ তেখেতে কৈছে যে মুখ্যমন্ত্ৰী দিব বুলি মনোৰঞ্জন তালুকদাৰ কিন্তু মুখ্যমন্ত্ৰী দিম বুলি কৈছে এতিয়ালৈকে হোৱা নাই তো এয়া কিয় দিয়া নাই তেখেতে বিজেপি চৰকাৰ তো আমি আশাবাদী যে বিজেপি চৰকাৰ এইবাৰ যোৱাটো সময়ছোৱাত কিছুমান মানুহে কৈছে বেঞ্চাৰ বিধেয়ক গতিকে তেওঁ নোৱাৰে আমি আশাবাদী এইবাৰ বেঞ্চাৰ বিধেয়ক নহয় এইবাৰ চৰকাৰী বিধেয়ক কেৱল বিধেয়কেই নহয় এইবাৰ আমাৰ অধ্যক্ষ এবাৰ ভবানীপুৰ সৰ্বুক সমষ্টিৰ পৰা আমাৰ বিধায়কজন হৈছে অধ্যক্ষ গতিকে ইয়াতে ব্ৰিজ নোহোৱাটো কোনো কাৰণে হ'ব নোৱাৰে গতিকে আমি এইবাৰ আশাবাদী 100% আশাবাদী এইবাৰ ব্ৰিজখন হ'ব তো সোনকালে কৰিব লাগে আমাৰ ৰঞ্জিত দাস বিধায়ক তেখেতে সোনকালে কৰিব লাগে আমি আশাবাদী আৰু আগতেও কৈছে ইয়াতে ব্ৰিজ দিম বুলি কৈছে তেখেতে আমাৰ বগীগুৰি অঞ্চলত এই অসুবিধা তেখেতেও দেখা পাইছে তো ব্ৰিজ হ'ব বুলি তেখেতেও কৈছে তো আমি আশাবাদী তেখেতে আমাৰ এইখন ব্ৰিজ দি নলজোৰা নদীৰ ব্ৰিজখন দি আমাক যাতে উপকৃত কৰে নাই বহু মানে তেখেতে নিজে কৈছে 40,000 ৰাইজ আছে ইয়াতে সেইদিনা আহি ইয়াতে কৈছে মানে 40,000 ৰাইজ আছে ইয়াতে 40,000তকৈ অধিক এই অঞ্চলৰ ৰাইজ খিনি আমাৰ এই ঘাটেদি মানে যাতায়াত কৰে তো আমি আশাবাদী যে এই অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী বৰনগৰ কলেজত পঢ়ে তো এই ছাত্ৰ ছাত্ৰীক যাতে তেওঁ সকাহ দিয়ে এইখিনি আমাৰ